যক্ষ্মা ৰোগত আক্ৰান্ত বেমাৰী আছে, এই বেমাৰীসকলক নিশ্চয় মিত্ৰ বুলি এটা আঁচনি আছে। এই নিশ্চয় মিত্ৰ নিশ্চয় মানে বেমাৰী, টিবি বেমাৰী, মিত্ৰ মানে বেমাৰীৰ লগত মিত্ৰতা। এই বেমাৰীসকলক অলপ সকাহ দিবৰ কাৰণে, প্ৰতিযোগিত খাদ্য দিবৰ কাৰণে মানে ৰাজৰ ফালৰ পৰাও এইটো দিব পাৰে, যি ইচ্ছা কৰে সিয়ে দিব পাৰে। গতিকে মই 100জনৰ খাদ্য, আমাৰ এটা হৰলিক্স 1 কেজি, দালি 1 কেজি, মগু দালি, বুট 1 কেজি, মটৰ মাহ 1 কেজি, চয়াবিন 1 কেজি, মিঠাতেল, মাষ্টাৰ অইল 1 লিটাৰ, 7 বিধ খাদ্য, প্ৰতিযোগিত খাদ্য আমি আজি এটা টোপোলা বনাই 100 যক্ষ্মা ৰোগীক আমি দিয়াৰ ব্যৱস্থা লৈছোঁ। শিঙিমাৰীতো দেখা গৈছে, শিঙিমাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এলেকাত 50জন আৰু দগাঁও প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ এলেকাত 50জন, 100জন দিয়াৰ কাৰণে ব্যৱস্থা লৈছোঁ। আৰু ইতিমধ্যে দগাঁৱৰ যিসকল বেমাৰী আছে তেওঁলোকক আমি দিলোঁ আৰু আশা কৰিছোঁ যাতে অতি সোনকালে পৰমাই তেখেতসকলক ৰোগমুক্ত কৰি সুস্থ সবল কৰি যাতে সমাজত তেওঁলোকক কাম কৰাৰ কাৰণে সুযোগ দিয়ে, তাৰে কামনা। আপুনি প্ৰত্যেক বছৰতে এনেকুৱা ধৰণৰ সহায় সহযোগিতা বছৰ 2 মাহ আগতো মই দিছোঁ, আজি 2 মাহ পিছতো দিছোঁ। আৰু খাদ্য অনুসাৰে মই মাহেকে দিয়াৰ কাৰণে মই চেষ্টা কৰি আছোঁ। কিন্তু মাহে এই লোকসকলক আমি অলপ সকাহ দিব পাৰিম, প্ৰতিযোগিত খাদ্য দিব পাৰিম, তাৰ কাৰণে এটা চিন্তা মোৰ আছে আৰু সেই হিচাপে মই কাম কৰিব আছোঁ। ঠিক আছে, থেংক ইউ। আব্দুল কাদের, আজিনা খাতুন, আশিকুর রহমান, আজিদুল হক, গফর, আনোয়ারা খাতুন, অনুপস্থিত।